আৰু অৱশেষত যোৰহাটৰ ছটাইত মুক্ত বিচৰণ কৰা নাহৰ ফুটুকিটো ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ'ল বন বিভাগে ট্ৰেংকুলাইজ কৰি কাপোৰেৰে ঢাকি বাঘটোক লৈ যোৱা হৈছে অৱশ্যে এতিয়াও অঞ্চলটোত মুক্ত বিচৰণ কৰি আছে আন এটা নাহৰ ফুটুকিয়ে যাৰ ফলত এতিয়াও কিন্তু অঞ্চলবাসী আতংকিত হৈ পৰিছে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত বৰ্তমান কোনো লোককে ঘূৰি নুফুৰিবলৈ আহ্বান জনাইছে বন বিভাগে পুনৰ আমি লৈ যাম ঘটনাস্থলীলৈ য'ত বৰ্তমানো কিন্তু আতংক বিৰাজ কৰি আছে আমাৰ দুইগৰাকীকো সতীৰ্থ সাংবাদিক গৌতম বৰা আৰু দিগন্ত হাজৰিকা বৰ্তমান তাত উপস্থিত আছে আমি পোনপ্ৰথমে যাম গৌতমৰ কাষলৈ গৌতম ইতিমধ্যে যিহেতু এটা বাঘ ট্ৰেংকুলাইজ কৰা হৈছে কিন্তু অঞ্চলবাসী জনাইছিল যে আৰু এটা বাঘ তাত লুকা থাকিব পাৰে গতিকে সেই সন্দৰ্ভত কি জানিব পৰা গৈছে বন বিভাগ এতিয়াও তাত আছে নেকি বা তেওঁলোকে এতিয়া সেই আনটো বাঘৰ সন্ধান অব্যাহত ৰাখিছে নেকি গৌতম হয় হয় নিশ্চয়কৈ ৰশ্মিতা কালি যেতিয়া ইজনৰ পিছত সিজন লোকক এই নাহৰ ফুটুকিটোৱে আক্ৰমণ কৰি গৈছিলে তেতিয়া এটা ধাৰণা হৈছিল যে বাঘৰ সংখ্যা দুটা হ'ব পাৰে কিয়নো যেতিয়া এই কেম্পাছৰ ভিতৰত অৰ্থাৎ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ কেম্পাছৰ ভিতৰত বাঘটোৱে সন্ত্ৰাস চলাই আছিলে তাৰ কাষৰ দাঁতিকাষৰীয়া যিসমূহ গাঁও আছে সেই গাঁৱতো সেই সময়ত বাঘ প্ৰত্যক্ষ কৰা বুলি গাঁওবাসী জানিবলৈ দিছিলে কিন্তু সেই একেটা বাঘে কিয়নো বন বিভাগৰ তৰফৰ পৰা আমাক জনোৱা হৈছে যে ইয়াৰ পৰা সেই গাঁওসমূহলৈ ইয়াৰ যিটো ফেন্সিং আছে যিখন ৱাল আছে সেই দেৱালখন পাৰ হৈ অনায়াসে এটা নাহৰ ফুটুকি বাঘ তালৈ যাব পাৰে আৰু যাওঁতেও বেছি সময়ৰ প্ৰয়োজন নহয় গতিকে সেই একেটা বাঘেই নে দ্বিতীয়টো বাঘ বৰ্তমানো আছে তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে আৰু হয়তো যিসমূহ ভিডিঅ' ফুটেজ আছে সেই ভিডিঅ' ফুটেজসমূহ প্ৰত্যক্ষ কৰাৰ পিছত যদিহে জানিব পৰা যাব যে বাঘ প্ৰকৃততে নাহৰ ফুটুকি প্ৰকৃততে এটা নে দুটা আৰু বন বিভাগৰ লোক আছে মই তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম যে দাদা 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 বাঘ নাহৰ ফুটুকি এটা নে দুটা কালিৰ পৰা আপোনালোকে আমি এটাই দেখিছো আমি কালি 3টা বজাত গৈছো ৰাতিপুৱা আহি পেলাই 8টা বজাত আৰু ৰাতিও আমি এটাই দেখিলো আকৌ বন বিভাগৰ ভাষ্য যে এটা নাহৰ ফুটুকি আছে আমি দিগন্তৰ সৈতে সংযুক্ত হৈছো দিগন্ত ভয় শংকা আতংক এইসমূহ ইতিমধ্যে আঁতৰ হৈছে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ পৰা ইয়াৰ যিসকল আৱাসিক এলেকাৰ লোক বাসিন্দা তেখেতসকলে শাস্তিৰ নিশ্বাস পেলাইছে যিহেতু আজি পুৱাৰ ভাগত আমি যেতিয়া ইয়াত 6 বজাত উপস্থিত হৈছিলো তেতিয়া কিন্তু এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈ আছিলে যে কোনো কেনিও ওলাব নোৱাৰা এটা পৰিৱেশ সকলোৱে দৰ্জা খিৰিকী বন্ধ কৰি ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলে কিন্তু অৱশেষত 9:20 বন বিভাগে যিটো আচলতে নাহৰ ফুটুকি নৰখাদক ৰূপী নাহৰ ফুটুকি সেই নাহৰ ফুটুকিটো ট্ৰেংকুলাইজ কৰাৰ লগে লগে তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে তেওঁলোকে এটা কথাই কৈছিলে যে যেনে তেনে যিকোনো প্ৰকাৰে যে নাহৰ ফুটুকিটো যদি আজি ট্ৰেংকুলাইজ বা কৰায়ত্ব কৰিব নোৱাৰে পিঞ্জৰাবদ্ধ কৰিব নোৱাৰে তেতিয়া কিন্তু এই অঞ্চলত আৰু লোকৰ যে আক্ৰমণৰ বলি হ'ব সেই কথাটো তেওঁলোকে অৱগত কৰিছিলে মই প্ৰথমতে আজি পুৱাৰ ভাগৰ পৰা আমি এটা দৃশ্যাংশ দেখুৱাই আছিলো ৰস্মিতা যে এখন মটৰচাইকেল যিখন মটৰচাইকেলত বাঘটোৱে আহি আৰু আজি পুৱাৰ ভাগত আহি এই বাঘটোৱে এইখন মটৰচাইকেলত বাঘটো উঠিছিলে উঠি ইয়াৰ যি আচলতে গোটেই চিন স্পষ্ট হৈ আছে আৰু ইয়াতে সকলো স্পষ্ট আৰু ইয়াতে কিছু তেজৰ দাগ দেখিবলৈ পোৱা গৈছে যিটো কভাৰ মটৰচাইকেলখনৰ কভাৰটোত আচলতে ইয়াত বাঘটোৱে যিহেতু আঘাত পাইছিলে সেই আঘাতৰ চিন যে এই মটৰচাইকেলখনৰ কভাৰটোত স্পষ্ট হৈ আছে মই আৰু এইখিনিতে ৰস্মিতা স্থানীয় যিসকল লোক আছিলে তেখেতসকলৰ পৰা কিছু কথা জানিম মই অকণমান আপোনাৰ ওচৰলৈকে আহিছো যিহেতু কালিৰ পৰা এটা আতংকময় পৰিৱেশত আপোনালোক থাকিব লগা হ'ল যিটো হয়তো বহুদিনৰ এনেকুৱা পৰিৱেশ কোনোদিন হোৱা নাছিলে অৱশেষত বাঘটো ট্ৰেংকুলাইজ হৈছে হয় হয় আমি এতিয়া বন বিভাগক ধন্যবাদ জনাইছো কাৰণ কালিৰ পৰা এক চেপা উত্তেজনা ইয়াত বিৰাজমান কৰিছিলে আৰু এতিয়া বন বিভাগে সাকসেস হৈছে তেওঁলোকে ট্ৰেংকুলাইজ কৰিছে আমি তেওঁলোকক ধন্যবাদ জনাইছো আৰু আচলতে দেখা গৈছে যে বাঘটো আঘাতপ্ৰাপ্ত হৈছে এটা ভৰি আমি ছিগি যোৱাৰ উপক্ৰম আমি দেখা পাইছো আৰু এতিয়া আমি সকলোবিলাক এতিয়া নিজৰ অফিচলৈ যাব পাৰিব নিজৰ কাম কৰিব পাৰিব আমি সকলোবিলাক এতিয়া নাহৰ ফুটুকি তেনেধৰণৰ বিচৰণ আছিল তাত মই সেই প্ৰশ্নটোকে আপোনাৰ ওচৰলৈ লৈ যাব বিচাৰিছো যে যিহেতু কালিও বন বিভাগৰ লোকে আমাক অৱগত কৰিছিলে যে দুটাকৈ বাঘৰ ইয়াত অৱস্থান তেওঁলোকে কৈছিলে যে এটা বাহিৰলৈ ওলাই গৈছে এই কথাটো আপোনালোকে কেনেকুৱা ধৰণে লৈছে ইয়াত অকল বাঘৰ পূৰ্বতেও ইয়াতে মুক্ত বিচৰণ হয় হয় ইয়াত পূৰ্বতেও মুক্ত বিচৰণ হয় আমি ইয়াত দেখা পাওঁ বাঘ বিভিন্ন সময়ত মানুহৰ বাইকৰ মুখ আগেদি তেনেকুৱা আগতেও ঘটনা হৈছে কিন্তু এনেকুৱা আচলতে এনেকুৱা আক্ৰমণ এনেকুৱা আগতে হোৱা নাছিলে হয়তো আগতে ইয়াত থকা কুকুৰ কিছুমান ধৰিছে
তেনেকুৱা ধৰণৰ ঘটনা পৰিলক্ষিত হৈছে, কিন্তু এনেকুৱা হিংসাত্মক ঘটনা এবাৰ প্ৰথম হৈছে। মানে বাঘ যে আৰু আছে ইয়াত বা থাকিব পাৰে সেইটো সদায় হাতৰা নাই আৰু থাকিব পাৰে, কাৰণ কালি বন বিভাগে কোৱাৰ মতে 2টা বাঘ আছিলে, কাৰণ এতিয়া এটাহে ধৰিবলৈ এতিয়া তেওঁলোক সক্ষম হৈছে হয়, আৰু ইটো বাঘ এতিয়া ক'ত আছে, হয়তো ইয়াতে সোমাই আছে বাহিৰত ওলাই গ'ল, সেইটো এতিয়া কোনেও ক'ব পৰা নাই। এই যিখন মটৰচাইকেলত এইখন আপোনাৰ মটৰচাইকেল মোৰ ৰুমমেটৰ মটৰচাইকেল আছিল, এইটো মোৰ ৰুম হয়, মোৰ ৰুমটোৰ বাহিৰতেই আহি আচলতে বাঘটো হয়তো বেলেগ কিবা বস্তু বুলি ভাবি মটৰচাইকেলখনৰ ওপৰত জঁপিয়াই পৰিছিলে। এইটো প্ৰায় ৰাতিপুৱা 5:30-6 বজাৰ ঘটনা। 5:30-6 বজাৰ ঘটনা। তেজৰ দাগ লাগি আছে। হয়, তেজৰ দাগ লাগি আছে। হয়, নিশ্চয় দিগন্ত ধন্যবাদ জনাইছোঁ আমি আপোনালৈ। আৰু আৱাসিক অঞ্চলত যিহেতু প্ৰৱেশ কৰিছিল এইটো নাহৰফুটুকী, আৰু ইতিমধ্যেই তাৰ লোকসকলে জনাইছে যে পূৰ্বতো তেনেধৰণৰ বিচৰণ আছিল নাহৰফুটুকীৰ, কিন্তু আক্ৰমণ কোনো লোকক কৰা নাছিল। কালিৰ দিনটোত কেনেদৰে হিংস্ৰ হৈ পৰিলে নাহৰফুটুকীটো, তাক লৈ এতিয়া সকলোৱে আচলতে এতিয়া আতংকিত হৈ পৰিছে কালিৰ ঘটনাৰ পিছতে, যিহেতু 1-2জন নহয় মুঠ 16জনকৈ লোকক আক্ৰমণ কৰিছিলে নাহৰফুটুকীটোৱে। আৰু ইতিমধ্যেই জানিব পৰা গৈছে যে আৰু হয়তো বাঘ তাত থাকিব পাৰে, তাৰ সন্দেহ নুই কৰিব নোৱাৰি, যিহেতু পূৰ্বৰ পৰা বৰ্ষাৰণ্যত তাত যিহেতু উপযোগী এটা স্থল নাহৰফুটুকীৰ বাবে তাতে বিচৰণ কৰি থাকে, বা কুকুৰ পূৰ্বতে ধৰিছে, কিন্তু কোনো লোককে বা মানুহক আক্ৰমণ কৰা নাছিল, কিন্তু এইবাৰ মানুহক আক্ৰমণ কৰাৰ পিছতে এতিয়া অধিক আতংকিত হৈ পৰিছে তাৰ লোকসকল। তথাপিও যিটো নাহৰফুটুকীয়ে কালিৰ দিনটোত এনেদৰে সন্ত্ৰাস চলাইছিল, সেই নাহৰফুটুকীটো ট্ৰেংকুলাইজ কৰাৰ পিছতে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে আৱাসিক অঞ্চলৰ লোকসকলে। লাইভৰ সময় হৈছে আনএটি বিৰতিৰ। ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ। আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী। একলব্য গামলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, লোককৃষ্টিৰ সাধক ধেমাজিৰ একলব্য গাম আশ্ৰয় প্ৰদান কৰিব প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। গুৱাহাটীৰ চানমাৰীৰ শ্বহীদ উদ্যানত প্ৰদান কৰা হ'ব এই বঁটা। পুনৰ জনাওঁ যে আজি প্ৰদান কৰা হ'ব প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, যিহেতু আজি তেখেতৰ মৃত্যুবাৰ্ষিকী। একলব্য গামলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আগবঢ়োৱা হ'ব। লোককৃষ্টিৰ সাধক ধেমাজিৰ একলব্য গাম আশ্ৰয় প্ৰদান কৰিব প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। আজি আমাৰ অতিকে শ্ৰদ্ধাৰ পদ্মশ্ৰী প্ৰতিভা পাণ্ডে বৰুৱা বাইদেউৰ মৃত্যু তিথি, আৰু আজি এই পবিত্ৰ ক্ষণত এটি গীতেৰে আমি শ্ৰদ্ধাঞ্জলি জনাইছো বাইদেউক। মাতিয়া বাগৰ এক কন্যাই ৰাজমহলেৰি মাটিৰ জীৱনকে লৈ চিলে বাচি। কাৰণ বাইদেউ ব্যক্তিগতভাৱে খুব ওচৰৰ মই বহুবাৰ পাইছিলোঁ ভূপেন্দ্ৰৰ কথা। বাইদেউ ৰজাঘৰ পৰম্পৰা ভাঙি চুৰমাৰ কৰি থৈ আহি পেলাই মাটিলৈ নামি আহিছিল, উল্টা বয় নদী বাইদেউৰ নদীখন। গতিকে বাইদেউ একেবাৰে ব্যতিক্ৰমী শিল্পী আছিল। সঁচাকৈ বাইদেউ মাটিৰ লগত মিলি গ'ল ৰজাৰ ঘৰৰ পৰম্পৰা ভংগ কৰি। সেই চিন্তাই এইটো গীত লিখিছিলোঁ, বাইদেউলৈ শ্ৰদ্ধাঞ্জলি আছিল। উজনি খবৰ ডিব্ৰুগড় তিনিচুকীয়া ঠায়ে ঠায়ে শুভ্ৰ দলিচা। 3 দিন ধৰি হোৱা শিল বৰষুণৰ ফলত প্ৰচণ্ড শীত নামিছে উজনি অসমলৈ। শিলাবৃষ্টিয়ে শুভ্ৰ দলিচা বহু ঠাইত পাৰি দিছে। ঠেটুৱে ধৰা জাৰত কঁপিছে উজনি অসমবাসী। এক অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি হৈছে। শুভ্ৰ দলিচাত শীতৰ আমেজ লৈছে উজনিবাসীয়ে। উজনিৰ লগতে গুৱাহাটীকে ধৰি নামনি অসমতো পৰিছে শীতৰ প্ৰভাৱ। হয়, মৰাণত বৰফ পৰিছে। শ্বিলং অথবা কাশ্মীৰ নহয়, মৰাণত জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন পৰিলক্ষিত হৈছে, আৰু পুৱাৰে পুৱা এনেধৰণে বৰফ পৰা পৰিলক্ষিত হৈছে। এয়া হৈছে মৰাণ নগৰৰ ৰাজপথৰ দৃশ্য। ৰাজপথত এনেধৰণে এতিয়া শুকুলা আচ্ছাদন বৰফৰ, আৰু কোৱাৰ প্ৰয়োজন যে এই বৰফৰ এই অস্বাভাৱিক পৰিৱৰ্তন পৰিলক্ষিত কৰিবলৈ অঞ্চলটোৰ বহু ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। সমগ্ৰ পথছোৱা দেখা গৈছে এনেকৈ কেইবা ইঞ্চি এনেধৰণে বৰফে পোত খাই আছে, আৰু পুৱাৰে পৰা এনেধৰণৰ অস্বাভাৱিক পৰিৱৰ্তন দেখা গৈছে মৰাণত, যিহেতু পোন প্ৰথমবাৰৰ বাবে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ইয়াৰ স্থানীয় ৰাইজসকলে কি কয় আমি অকণমান কথা পাতিম। কেতিয়াৰ পৰা বৰফ এনেধৰণে পৰিছে? বৰফ ৰাতিপুৱা 5টা বজাৰ পৰা পৰিছে, আপোনাৰ আধা ঘণ্টা 40 মিনিট তেনেকৈ পৰিলে। আগতে এনেকুৱা নাই হোৱা, আজিহে প্ৰথম হৈছে, এনে বেছিকৈ পৰিছে। আগতে নাই পোৱা তেনেকুৱা পৰিৱেশ।
মৰাণ টাউনলৈকে আছে নেকি সম্পূৰ্ণ অকল মৰাণ টাউনতে দিছে নেকি বৰফ অঁ বেলেগ কোনো ঠাই দিয়াই নাই চাগে যিমান মৰাণত দিছে এবাৰ আৰু ইয়াৰ সমস্যা লাইভ হোৱাৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ